हेलो एवरीवन কি খবৰ আপোনালোকৰ আশা কৰিছো সকলো ভালে আছে আমাৰো ভাল আৰু এতিয়া যাবলৈ ওলাইছো আমি যোৰহাট ঈদৰ বজাৰ কৰিবলৈ বজাৰ মানে বেছি বজাৰ নকৰো অকল বেটিক কাপোৰ লৈ দিম কাৰণ আমি ৰমজান ঈদত ভালকে বজাৰ কৰিছিলো আৰু সবকে দিয়া মেলাও হৈছিল আৰু হেতু কাৰণে এটো ঈদত ইমান বজাৰ নকৰো অকল তাইখে লৈ দিম আৰু কি লওঁ আপোনালোকক দেখাম বাৰু বলক তেতিয়ালে ভিডিওটো চাই থাকক আৰু এফালে বেটি উলাই ৰেডি হৈ গল যাবলে আৰু এখন হস্পিটেল দেখিছে নে এখন আমাৰ ঘৰৰ সন্মুখত একেবাৰে বেছি ডাঙৰ হস্পিটেল নহয় একেবাৰে সৰু হস্পিটেল বাৰু থকা মেলা সুবিধাও নাই ইয়াত এইকেদিন বতৰটো বেয়া কাৰণে দেখিছে কিমান পথাৰত পানী আৰু এবিলাক মাছ দেখিছে কেনেকে ৰাস্তাৰ কাষতে বিকি থাকে এবিলাক আসলতে সুলুঙৰ মাছ হয় কিন্তু লোকেল মাছ বুলি মানুহক ঠগি বিক্ৰী কৰে আৰু এইখন সুখাফা ক্ষেত্ৰ বহুত ধুনিয়া ভিতৰত চাবলে কেতিয়াবা আহিলে বাৰু আপোনালোকক দেখাম এতিয়া আমাৰ বজাৰ কৰা হৈ গল আৰু এখেতে বিল বনাই আছে আৰু এফালে পানীপুৰি খাবলৈ মন গল বলে পানীপুৰি খাই আছে মুকু জুৰ কৰি আছে মই অলপ খালো আৰু খাব নোৱাৰো বেছিকে খালে পেট বেয়া কৰিব এইখন মল নতুনকে খুলিছে ষ্টাইল বাজাৰ বুলি ইয়াৰ কাপোৰবিলাকো বহুত ভাল আমাৰ সব বজাৰ কৰা হৈয়ে গৈছিল বাৰু কিন্তু এইখনত হুমাইহে গলো আমি ইয়াৰ পৰা একো বস্তু লোৱা নাই চাই পেলে হুমাই গৈছো কেতিয়াবা আহিলে আকৌ লব পাৰিম বেকাৰীত হুমালো ঘৰৰ কাৰণে কিবা কিবি খোৱা বস্তু ললো এতিয়া আমি ঘৰলে যাবলৈ ওলালো কাৰণ আমি আহোতে বেটি কনা নাছিলো তাইক মামিয়েহঁতৰ ঘৰত থৈ আহিছিলো তাই গাটো খুব বেয়া কাহ আৰু সৰ্দি হৈ আছিল সেইকাৰণে তাইক অনা নাই আমি গাড়ীত অহা হলে তাইকো লৈ আহিলো হয় কিন্তু আমি স্কুটি লৈ আহিলো যেহেতু তাই ঠাণ্ডা পাব সেইকাৰণে তাইক অনা নাই আৰু আমি ঘৰৰ পৰা ওলাওতে 5টা মানে বাজিছিল আৰু এতিয়া 8টা বাজি পাৰ হ'ল এতিয়া বেটিক লৈ ললো মমাইহঁতৰ ঘৰৰ পৰা 11টা মানে বাজিলে ৰাতি তাই ভাত খালে আৰু আমি গৈ মেলি খাম আজি হৈছে নেক্সট দিনা ৰাতিপুৱা মোৰ এটা কেকৰ অৰ্ডাৰ আছিল ইমাৰ্জেন্সি মই সেইকাৰণে লৰালৰি ক্ৰীমখিনি বিট কৰি লৈছো এইফালে বেটিয়ে খেলি আছে মোৰ কেকটো বনাইও হ'ল আৰু অলপ ঘৰৰ কাম আছিল সেইখিনি কৰিলো কাপোৰ অলপ আছিল সেইখিনিও ধুলো কেকটোৰ ফাইনেল লুকটো হৈছে এটো মই জলদি ফটো এটা মাৰিলো কিন্তু ভিডিও কৰা নহলে কাস্টমাৰ আহি পালে কেক নিবলে কালি আমি কি বজাৰ কৰিলো সেইখিনি চাও বলক বেটিৰ কাৰণে ললো শৰ্টস এটা টি-শাৰ্ট এটা আৰু দুটা টপ আৰু মোৰ কাৰণে ললো জিন্স আৰু টি-শাৰ্ট 3টা আৰু পাৰ্স এটা আৰু এফালে আমাৰ টিকলি এজনী আছে তাইৰ কাৰণে ললো কাপোৰ এজোৰ আৰু এটা শৰ্ট কুৰ্তি লৈছিলো মই হেতু হৈছে এটো আৰু আমাৰ এখেতে ললে শাৰ্ট এটা আবাহতৰ কাৰণে লোৱা হ'ল শাৰ্ট দুটা দুজন আবাৰ কাৰণে এটা শাৰ্ট এতিয়া মই বনাব লৈছো নাস্তা এফালে বনালো কেক এটা আৰু এফালে নিমকি ভাজি আছো এবাৰ ৰেডিমেড নাস্তাই বেছিকে অনা হ'ল হেতু কাৰণে ভাবিছো বেছি নাস্তা নবনাও কাৰণ কুৰবানীদত বেছি নাস্তাৰ ইমান প্ৰয়োজন নহয় আৰু এইখিনি নাস্তা মই বনালো কেক কটা নিমকি আৰু ডাঙৰ নিমকি আৰু সফখিনিও ভাজি ললো যাৰ ঘৰত সৰু লছলি আছে সবেই জানে যে ইহঁতৰ ওয়াল বিলাকৰ অৱস্থা কি হৈ থাকে বেটিয়ে মানে ঘৰৰ কোনো এখন ওয়াল বাকি ৰখা নাই সবতে তাই পেইন্ট কৰিলে এইবিলাক সবতে তাই নিজৰ নামবিলাক লিখি থৈছে এখন ওয়াল মোৰ ৰুমটোতো চাবই নোৱাৰি এফালে আগফালৰ ৰুমত লিখি থৈ দিছে আৰু যদি তাইক কওঁ যে কেলে নামটো লিখি থৈছা মানুহে যে আহি তাইক খুদে তোমাৰ নামটো কি তাই তেতিয়া বোলে মানুহে গম পাই যাব বোলে ওয়ালত লিখি থোৱা থাকিলে মোৰ নামটো কি জুৱাৰ ৰমজান ঈদত মই এখন শাড়ী লৈছিলো এজোৰ মেখেলা চাদৰ নাইৰা ড্ৰেছ এজোৰ আলিয়া ড্ৰেছ এজোৰ নাইটি কুৰ্তি আৰু এনেকে কিবা কিবি লৈছিলো সেইকাৰণে এটো ঈদত লোৱা নাই এটো ঈদত টি-শাৰ্ট আৰু পেন্ট লৈছো ঈদ বুলি নহয় ঈদৰ দিনাখন নিপিন্ধো এনে লৈছো আৰু লবলৈ মন গৈছে এই মেকুৰীটো দেখিছে অকমানি কিমান মৰম লগা তাক আনিছিলো বৰমাহঁতৰ ঘৰৰ পৰা বেটিয়ে তাৰ লগত খেলি থাকে দিনটো আৰু মই তাক চিঞৰি থাকো অকলে থাকিলে এদিন মই কাপোৰ মেলি আছিলো আগফালে পটককে হি আগফালে খেলি খেলি থকা অৱস্থাতে মানে মই ভিতৰলৈ আহিলো হি নাইকিয়া হৈ গল তাৰ পিছত ইমান বিচাৰিছো কতো বিচাৰি পোৱা নাই ভাবিছিলো গধূলিলৈকে হি আহি পাবহি নেকি হি নাহিলে আৰু বেটিয়ে মনটো মাৰি দুদিনে তাই ভাত পানী নোখোৱা হৈ গৈছিল আৰু আমাৰো মনটো বহুত বেয়া লাগিছিল ইমান বিচাৰিলো তাক কিন্তু কতোৱে বিচাৰি নাপালো কোনবাই লৈয়ে গল নে হি ক'বাত গুচিয়ে গল নে একোৱে গম গতি নাপালো আৰু বেটিয়ে তাৰ নাম দিছিলে নবিতা দিনটো চিঞৰি থাকিব নবিতা বুলি আৰু হিউ যত থাকে লগে লগে দৌৰি আহে তাই মতা শুনিলে
ইমান বিচাৰিলোঁ আৰু ক'তো নাপালোঁ যেতিয়া কি কৰিম আৰু উপায়তো নাই। বাপেকে যেতিয়া ক'লে তাইক তোমাক বেলেগ এটা নপিতা আনি দিম বুলি, তাই তেতিয়াহে মানিছে। এতিয়া মই ঘৰৰ কাপোৰখিনি চব পাৰি দিলোঁ, চোফা কভাৰ, পৰ্দা, এইফালে ডাইনিং কভাৰ আৰু য'ত য'ত পাৰিব লাগে চব পাৰি মেলি চিজিল কৰি দিলোঁ। ৰাতিপুৱালৈ ঈদ। তেতিয়াহ'লে ঠিক আছে দিয়ক, ব্লগটো আজি ইমানতে সামৰিছোঁ। যদি আপোনালোকে চাই ভাল পালে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। মোৰ ফালৰ পৰা এডভান্সকৈ আপোনালোকক ঈদ মুবাৰক। ঠিক আছে তেতিয়াহ'লে কাইলৈ লগ পাই আছোঁ আপোনালোকক অন্য এটা ভিডিঅ' লৈ। বাই বাই।